প্ৰচাৰ আৰম্ভ কৰিছে ইতিমধ্যে আচলতে বহুত দিনৰ পৰা প্ৰচাৰ কৰি আছে এতিয়া প্ৰচাৰ লাহে লাহে গতি কৰিছে ৰাইজৰ আৰু আমি এই কথাটোত আমি তাৰমানে আশ্বস্ত হৈছোঁ যে এইবাৰ এই লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণ মিত্ৰজোঁটৰ লগত আছে এই বিষয়ত আমি আশ্বস্ত হৈছোঁ। আপুনি কিমান ভোট লাভ কৰিব কিমান আশাবাদী? কিমান ভোট লাভ কৰিব বুলি এতিয়া পোল পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু আগৰ মাজতে তাৰমানে 60% ভোট অকল আমি মিনিমাম গৈছোঁ ন্যূনতম 60% ভোট আমি পাওঁ। আপুনি জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে? নাই এইটো বস্তুটো আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ সভা সমিতিবিলাকত কেনেধৰণৰ মানুহৰ সমৰ্থন বা কেনেধৰণৰ ৰাইজ উৎফুল্লিত হৈছে এই কথাটো আৰু আপোনালোকে বিৰোধী যিবিলাক ৰাজনীতি কৰিছে তেওঁলোকৰ পাৰ্টীৰ সভা সমিতিবিলাকৰ বা তেওঁলোকৰ পাৰ্টীবিলাকে বেলেগ পাৰ্টীবিলাকে ৰাইজৰ কেনেধৰণৰ তেওঁলোকে সমৰ্থন লাভ কৰিবলৈ কৰিছে এই বিষয়টো আপোনালোকে চব চালে এই দুটা বস্তু চালে আপোনালোকে অনুমান কৰিব পৰা আছে কোন পাৰ্টী তাৰমানে আগুৱাই আছে কোন পাৰ্টী পিছুৱাই আছে। CPM-ৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে। আৰে ভাই ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে মানে এতিয়া বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি 10টা বিধানসভা সমষ্টিত 19,50,000 ভোট আছে। আমি যদি তাৰমানে 5জন এটা পৰিয়ালত যদি আমি 4জনকৈ ধৰোঁ তাৰমানে ইয়াত কিবা হ'ব 5 লাখ পৰিয়ালৰ মানুহ আমি আছোঁ 5 লাখ এই এক মাহত 5 লাখ মানুহৰ ভোট হ'ব পাৰিব এইটো সম্ভৱ। CPM-ক নিবিচাৰে নেকি? CPM লাল ঝাণ্ডা কোনো নিবিচাৰে 81-80 টকা আজিৰ দিনটো ৰাইজে নিবিচাৰে। আমি মই নিজে তাৰমানে কিছুমান অঞ্চলত গৈছোঁ যিবিলাক অঞ্চলত আগতে CPM-ৰ দুৰ্গ আছে প্ৰতিটো পৰিয়াল গাঁৱৰ প্ৰতিটো পৰিয়ালে CPM-ৰ সমৰ্থক আছিল বা CPM-ৰ কৰ্মী আছিল সেইবিলাকত আজি ভাৰতীয় জনতা পাৰ্টী অসম গণতান্ত্ৰিক শক্তিশালী হৈ বহি আছে তাত লকেজও কিন্তু উঠি পৰি লাগিছে কিবা ক্ষতি কৰিব নেকি? কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আপোনালোকৰ চিন্তা কিন্তু ইতিমধ্যে দুলু আহমেদো মানে উঠি পৰি লাগিছে লাগিবই ভাই প্ৰতিটো আপুনি যদি উঠে তাহলে আপুনিও উঠিব লাগিব এইটো চবেই লাগিব। আপুনি জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে ৰাইজে আপোনাক 100%।